হোটেলৰ পৰা 1300 কোটি টকা মোক দিয়ে থৈ দিছে বানপানী হোৱাৰ আগতে এতিয়ালৈকে আমাৰ ইমান খৰচো হোৱা নাই বানহৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰে অসমক দিছে 1300 কোটি টকা হোটেলৰ পৰা 1300 কোটি টকা মোক দিয়ে থৈ দিছে বানপানী হোৱাৰ আগতে এতিয়ালৈকে আমাৰ ইমান খৰচো হোৱা নাই অথচ বৰ্ণাঢ্যই নাপায় পৰ্যাপ্ত বান সাহাৰ্য আমাক শিবিৰত থাকিব দিছে কিন্তু খাদ্য যোগানটো যদিও ধৰিছে আমাৰ মানে ধৰ মনোভূত হোৱা নাই মানে কেনেকুৱা ৰাতি আমাক খাদ্য দিছে মানে আমাৰ ছাৰহঁতক কৈছে আৰু যে মানে খাদ্য যোগানটো ধৰিব কিন্তু তেখেতৰ খবৰে নাই আমাৰ ছাৰহঁতৰ শুনামতে ছাৰহঁতে এই বোলে খাদ্য যোগান ধৰিছে মানে আমাৰ গামবুঢ়াই কৈছিল গামবুঢ়াক সুধিছিলোঁ অকল দালি আৰু ভাত দিছে বেলেগ একো নাই যে ধৰ টিফিন দিম আৰু লগতে মানে বাচ্চাবিলাকৰ কাৰণে গাখীৰ চাখীৰ তেনেকুৱা ব্যৱহাৰ মানে বহুত ধৰণৰ বস্তু দিম বুলি কৈছিল আৰু খোৱা বস্তু কিন্তু এতিয়ালৈকে খবৰে নাই আকৌ আমাক এতিয়া এতিয়া ৰেচন দিছে ৰেচনত দিছে আমাক চাউল দিছে এক টেমা এজন মানুহৰ কাৰণে দুদিনে এতিয়া এক টেমা চাউল খাব পাৰে নেকি এজন মানুহে নুকুলাই নহয় তাৰপিছত মিঠাতেল দিছে আধা লিটাৰ মানে দুঘৰ মানুহ আধা আধা ভাগে ল'বা দিছে নিমখ দিছোঁ আধা কিলোৰ পেকেট এটা তাৰো আধা ভাগে ল'বা দিছে তেনেকুৱা আমি মানে মনোভূত হোৱা নাই আৰু ৰাতিপুৱাৰ পৰা একোৱে হোৱা নাই এতিয়াও দিয়াই নাই একো এইটো সত্য নহয় দিয়া নাই এতিয়ালৈকে পোৱা নাই আমি পোৱা নাই আৰু যদি পাইছোঁ আমি গম পোৱা নাই কালি আৰু পাওঁ বুলি ক'ব লাগে বুলি আৰু বাচ্চা যাতে মাককো আমি খাদ্য চৰকাৰৰ পৰা দিছে আৰু বাচ্চাখিনিকো লাগে সুৰক্ষিত হ'ব লাগে সেইটোৱে ভাল ইফালে বিগত বৰ্ষত বানত ক্ষতিৰ সন্মুখীন হোৱা কৃষকসকলে আজি প্ৰতি লাভ নকৰিলে বান সাহাৰ্য আনকি শ্ৰমজীৱী লোকেৰে ভৰি থকা পলাশবাৰীৰ বান শিবিৰসমূহতো যোগান ধৰা হোৱা নাই আৱশ্যকীয় বান সাহাৰ্য বিগত 6টা দিন বান শিবিৰত থকা লোকসকলে মাত্ৰ পাইছে 5 কেজিকৈ চাউল কিছু দাইল এপেকেট নিমখ আৰু 2টা পৰিয়ালৰ মাজত আধা লিটাৰ মিঠাতেলৰ একোটাকৈ পেকেট বহুত পানীৰে বৰ্তমান চব অতি ভাগি গৈছে এইখিনি চাউল 2 কেজিমান বঢ়াই আৰু দালিখিনি আৰু মিঠাতেল দুটাৰ মাজত থাকে দালি 3টা মানুহ আমাৰ বেছি বঢ়াই দিয়ে 1 কেজিৰ কম হ'ব অলপ 3 চৰকাৰৰ বস্তুখিনিয়ে খালোৱে না নাখালোৱে তাৰ ঠিক নাই খাম দে কিবা কৰি চৰকাৰৰ বস্তু আৰু উপায় নাই মুখ্যমন্ত্ৰী গৈছে নে কালি ইয়াতে ইফালে সোমবাৰে প্ৰেৰণা IAS ৱাইফছ এছ'চিয়েশ্যনে সত্ৰপাৰা আৰু নহিৰাৰ শিবিৰত পলাশবাৰী ৰাজচক্ৰ বিষয়া হিমাদ্ৰী বৰাৰ সহযোগত বিতৰণ কৰে খাদ্য সামগ্ৰী আৰু ব্লিচিং পাউডাৰ আমি প্ৰেৰণা IAS অফিচাৰ্ছ ৱাইফছ এছ'চিয়েশ্যনৰ পৰা আহিছোঁ ইয়াত যিমান আমি পাব পাৰোঁ সিমান অলপ হেল্প কৰিবলৈ চেষ্টা কৰি আছোঁ ইয়াত মানুহ আছে বাচ্চাবিলাক আছে ছোৱালী ল'ৰাবিলাক আছে এইকেইটা অলপ বিস্কুট দিছোঁ দালিয়া দিছোঁ ব্লিচিং পাউডাৰ ফিনাইল সেইকেইটা আনিছোঁ সেইটো আমি ইয়াত কিবা হেল্প কৰিবলৈ আমি নিজৰ পৰা আমি চেষ্টা কৰি আছোঁ এতিয়া চাই লওঁ কিমান যাব পাৰোঁ সেইটো এতিয়া আৰম্ভ কৰিছোঁ কিমান ক'ত যাব পাৰোঁ চাই লওঁ আজি গৈ আছোঁ উল্লেখযোগ্য যে পলাশবাৰীৰ 3টা শিবিৰত থকা বানপীড়িত লোকতকৈ শিবিৰলৈ নহাকৈ থকা শতাধিক লোকে পথৰ ওপৰতে সাজি লৈছে তম্বু কিন্তু এইসকল বানপীড়িত লোকসকলেও পোৱা নাই পৰ্যাপ্ত সাহাৰ্য তেওঁলোকৰ মাজত বিতৰণ কৰা হোৱা নাই ব্লিচিং পাউডাৰ যিখিনি পানী উঠা মানুহ কোনেও পোৱা নাই পাব্লিক হেল্থৰ মানুহ 4 দিন আগত আহি গ'লে যে আমি ব্লিচিং পাউডাৰ আনি আছোঁ এতিয়া অহা নাই মাত্ৰ আমি অফিচৰ স্কুলৰ কাৰণে 2 পেকেট আছোঁ ইয়াতে দিলোঁ আপোনালোকৰ ব্লিচিং পাউডাৰ আহি আছে এতিয়ালৈ অহা নাই কোনে দিব গামবুঢ়াক আমি পঠাই দিম গামবুঢ়াই আপোনালোকক দিব ঠিক আছে ভাল কথা যদি দিয়ক পানী যিহেতু আমাৰ কিছু গন্ধত আমি থাকিব পৰা নাই সেইকাৰণে আমি কথাটো কৈছোঁ ইয়াতে যে অফিচত দি আছে অফিচত দি থাকিলে কেনে ক'ব ইয়াতে 23জন মানুহ শিবিৰত আছে 10জন শিবিৰত আছে আপোনাৰ মতে 2000 3000 মানুহ তাতে পুচি আছে শিবিৰত বহুত 9খন পাৰা শিবিৰত কিমান আছে মানুহ শিবিৰত কেইজন আছে বৰ বেছি 15টা পৰিয়াল আছে আচ্ছা শিবিৰত যদি 15টা পৰিয়াল আছে পৰিয়ালক গেমাক্সিন কিবা কিবি আমাক যোগান ধৰি থাকক বাকি শিবিৰত নথকা কিমান আছে 9খন পাৰা আছে 9খন পাৰা 10খন এতিয়া বৰ্তমান এখন বাছি 10খন আছে তাতে কিবা সাহায্য গৈছে নে পাৰাই একদিন মাত্ৰ ৰেচন দিছি চাউল কিবা 5 কিলো কেক নাই দিছি দালি 1 কিলো মান হ'ব নিমখ 1 পেকেট
2 ঘৰক ভাগে দিছি মিঠাতেল 1 পেকেট 2 ঘৰক ভাগে দিছি 1 পেকেট মানে 1 লিটাৰ মিঠাতেল 1 লিটাৰ নহয় আধা লিটাৰ মিঠাতেল মানে একেবাৰে আমি হিগিনি আপুনি একবাৰে পাইছে নে নাই একবাৰে পাইছো আমি হিগিনিতে সন্তুষ্ট সরকারে যিখিনি দিছে আমি সেইখিনিতে সন্তুষ্ট আমি বেলেগ একো সুবিধা পোৱা নাই বুলি কৈছোঁ কিন্তু বৰ্তমান যিখিনি আমাৰ বেচিন পাউডাৰৰ দৰকাৰ ফেনালৰ দৰকাৰ এতিয়া ৰ'দ দি আছে গণ হলে আছে চেণ্টলে আছে ব্যৱস্থা এইখিনি আমি অতি প্ৰয়োজনভাৱে আমি জনাম আপোনাৰ নামটো উল্লেখযোগ্য যে দেওবাৰে শুকাবলৈ লোৱা বাঢ়নি পানী সোমবাৰৰ পৰা পুনৰ বাঢ়িবলৈ আৰম্ভ কৰিছে ফলত আতংকিত হৈ পৰিছে বান বিধ্বস্ত ৰাইজ পানী বাঢ়ি থাকিলে পৰৱৰ্তী সময়ত নতুনকৈ শিবিৰ প্ৰয়োজন হ'ব বুলি আশংকা কৰা হৈছে মানে পানী আৰু বাঢ়ি আছে নেকি পলাশবাৰীত শিবিৰ লাগা হ'ব পানী সোমাইছে আমাৰ ঘৰত এতিয়া স্কুল দিয়ক সৰকাৰী স্কুল দিয়ক দিব লাগিব শিবিৰ লাগিব আৰু ল'ৰা ছোৱালী লৈ কিনে কেনেকে থাকিম ছাৰ মাহঁতৰ ঘৰত গৈছো তাতে মানে বহুত হুলস্থুল তাৰমানে শিবিৰত থাক এটাহে বস্তু পায় আমি তাৰমানে আমাৰ ঘৰত তাৰমানে পানী উঠা নাই তাৰমানে আমি নাপাওঁ যিখিনি পাইছি ৰাজ্যও সেইখিনিয়ে পাইছে আমি শিবিৰত থকা চাউল পাইছো ৰাজ্যও সেয়ে পাইছে কিন্তু আমি তাক বাহিৰে একো আমি বস্তু পাইছো আমাৰ ঘৰত যিমান ইচ্ছা সেইটো আমাকে ভাবা নাই দ্য নিউজলেণ্ডছ অবিৰত তথ্যানুসন্ধান আপোনাৰ সেৱাত খবৰ সন্ধান দ্য নিউজলেণ্ড